নগাঁও জিলাৰ বেবেজিয়াৰ দাঁতিকাষৰীয়া ব্ৰাহ্মণগাঁৱত অৱস্থিত পূব হাতীচুং সমূহীয়া ভৱনত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ সৌজন্যত আৰু নেশ্যনেল প্ৰগ্ৰেম ফৰ ডেইৰী ডেভেলপমেণ্টৰ সহযোগত বৃহস্পতিবাৰে খাদ্য সুৰক্ষাৰ সজাগতা শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। এই শিবিৰ পৰিচালনা কৰে পুৰবী ডেইৰী দুগ্ধ সংগ্ৰহ বিষয়া প্ৰাণজিৎ গগৈ আৰু ৰিদ্ধানা ক্ৰিণ্টাৰাই। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত পুৰবী ডেইৰী PNI বিভাগৰ মুৰব্বী তৰুণ কুমাৰ মদ্দেশিয়া, পশু চিকিৎসক ডাঃ পৰাগজ্যোতি চহৰীয়া আৰু ডাঃ ধ্ৰুৱজ্যোতি কুৰ্মী আদিয়ে সমল ব্যক্তিৰূপে পশুপালকসকলৰ উপযোগী হোৱাকৈ ভাষণ প্ৰদান কৰে। তেওঁলোকে ভাষণ প্ৰসংগত কয় যে পুৰবী ডেইৰীয়ে সদায় বিশুদ্ধ আৰু উৎকৃষ্ট মানদণ্ডৰ গাখীৰ তথা দুগ্ধজাত সামগ্ৰী গ্ৰাহকসকলৰ মাজলৈ লৈ যোৱাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে। সুষম পশু আহাৰৰ উপকাৰিতা আৰু সুষম পশু আহাৰৰ গুণাগুণ সম্পৰ্কীয় সভাখনত বিস্তৃতভাৱে আলোচনা কৰা হয়। যিহেতু সুষম পশু আহাৰ খোৱালেহে পশুধন নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব। চকলাঘাট, ব্ৰাহ্মণগাঁও, ফুলনিয়াটি, দৰঙিয়াল, জামুগুৰি, গোচাইবুৰী আৰু হাতীচুং অঞ্চলৰ শতাধিক গোপালকৰ লগতে দীঘলীপাৰ, কাছমাৰী, আলিটাঙনি, বেবেজিয়া আৰু পূব হাতীচুঙৰ দুগ্ধজাত উৎপাদক সমবায় সমিতিসমূহে ভাগ লোৱা এই শিবিৰত পুৰবী ডেইৰী পশু আহাৰ বিভাগৰ মুৰব্বী মতিউৰ ৰহমানৰ উপৰিও আনোৱাৰ ভৌমিক, PNY বিভাগৰ কংকনা মহন্ত আৰু গোপাল দাস আদি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সজাগতা শিবিৰটো আয়োজনৰ দিশত পূব হাতীচুং দুগ্ধ উৎপাদক সমবায় সমিতি আৰু সোণাইপৰীয়া দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিষয়ববীয়াসকলে বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল। বটদ্ৰয়াৰ পৰা মেহদী জামান ৰিপৰ্ট, এনি এক্সপ্ৰেছ। চকলাঘাট বামুণগাঁও অঞ্চল, নগাঁও ডিষ্ট্ৰিক্টৰ আমি চকলাঘাট বামুণগাঁও অঞ্চলত আজি এটা খাদ্য সুৰক্ষা শিবিৰ আয়োজন কৰিছিলোঁ। আমাৰ এই অঞ্চলটোতে প্ৰায় 12ৰ পৰা 15খন সমবায় আমি পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতিৰ সংঘৰ জৰিয়তে আমি পৰিচালনা হৈ আছে আৰু বহু কৃষকে আমাৰ লগত জড়িত হৈ আছে, যাৰ দ্বাৰা আমাৰ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ পৰা যিখিনি আমি লাভ কৃষকৰ বাবে দি আছোঁ, যেনে আপুনি গোখাদ্য হওক, আমি আমাৰ বিভিন্ন ধৰণৰ ডক্টৰৰ সা সুবিধাৰ পৰা যিখিনি এৱাৰনেছ বা গাখীৰ বিক্ৰী কৰাত যিখিনি আমি সুবিধা দি আছোঁ তাৰ লাভৱান্বিত হৈ আছে আৰু এনেদৰে আমি বিভিন্ন প্ৰগ্ৰেম আগলৈও আমি কৰি থাকিম, যাৰ জৰিয়তে আমাৰ কৃষক আৰু আগলৈ লাভৱান্বিত হ'ব। আমাৰ দুগ্ধ উৎপাদক সমবায় সমিতিৰ মই এজন সম্পাদক হিচাপে কথাখিনি ক'ব ওলাইছোঁ। আজিৰ পৰা এই অনুষ্ঠানটো বৰ্তমান আমি য'ত প্ৰগ্ৰাম কৰি আছোঁ, এই হলটোৰ ভিতৰতে প্ৰথম আমি গাখীৰ কালেকশ্যনটো আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত 2015 চন আছিলে। সেইটো সময়ত আমি বহুত কষ্টেৰে এখন ঠেলাত 2টা কেন আনি পেলাই প্ৰথম অৱস্থাতে আমি সেই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। মোৰ সহযোগী হিচাপে আছিল আমাৰ গোপাল দাস বুলি তেখেত আছিলে। তেখেতে আমাক বহুতখিনি হেল্প কৰিলে সেইটো সময়ত। তাৰপিছতে আমাৰ পৰৱৰ্তী সময়ত আমি 2017 চনত পূব হাতীচুং দুগ্ধ উৎপাদক সমবায় সমিতি নামেৰে নামাকৰণ হৈ কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু তেতিয়াৰ পৰাই আমি বৰ্তমান সময়লৈকে ভালদৰে আমি কাম কৰি আছোঁ। আৰু এটা সময়ত এনেকুৱা আছিল, আমাৰ ইয়াত এজনী গৰু জগিলে চিন্তা লাগিছিল, এনেকুৱা হৈছিল গাখীৰ বিক্ৰী কৰিবলৈ জেগা নাছিলে। সেই সময়তে আমাৰ পুৰবী ডেইৰীয়ে আমাক সহযোগ কৰিলে আৰু তেতিয়াৰ পৰা আমাৰ কোনোদিন চিন্তা নহ'ল আৰু আজিলৈকে গাখীৰ আমি যিমান দিছোঁ কোনোদিন বিপদত পৰিব লগা হোৱা নাই। আৰু ভাৰত বন্ধই হওক বা লকডাউনেই হওক তেনেকুৱা এটা পৰ্যায়তো আমাৰ কোনো অসুবিধা হোৱা নাই। গতিকে আমি নথৈ আনন্দিত। গতিকে পুৰবী সমূহ কৰ্মকৰ্তাৰ লগতে আমাৰ অঞ্চলৰ ৰাইজলৈকো আমি বহুত ধন্যবাদ দি আজি এইখিনি ক'লোঁ। আৰু ডেইৰীৰ তৰফৰ পৰা আৰু আমাৰ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট প্ৰগ্ৰেম নামৰ এটা প্ৰজেক্টৰ আণ্ডাৰত এটা খাদ্য সুৰক্ষাৰ ওপৰত এটা শিবিৰ আমি ইয়াত অনুষ্ঠিত কৰোঁ আৰু এই শিবিৰটো আমি বিশেষতঃ বিশুদ্ধ গাখীৰ উৎপাদন আৰু উৎকৃষ্ট মানদণ্ডৰ গাখীৰ উৎপাদনৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিছোঁ। পুৰবী ডেইৰী যিহেতু গাখীৰৰ বিশুদ্ধতাৰ লগত জড়িত আৰু পুৰবী ডেইৰীয়ে সদায় এইটোৱে বিচাৰে যে পুৰবী ডেইৰীয়ে যাতে নিজৰ গ্ৰাহকসকলক উৎকৃষ্ট মানদণ্ডৰ বিশুদ্ধ গাখীৰ যোগান ধৰিব পাৰে, তাৰে ওপৰত পুৰবী ডেইৰীয়ে সদায় গুৰুত্ব আৰোপ কৰি আহিছে। সেয়েহে পুৰবী ডেইৰীয়ে প্ৰত্যেকটো স্তৰতে গোহালিৰ পৰা উৎপাদন কৰি একদম আমাৰ গ্ৰাহকলৈকে যোৱালৈকে এই গোটেই স্তৰটোত যাতে বিশুদ্ধতা আৰু মানদণ্ডৰ বজাই ৰাখিব পাৰে, তাৰ কাৰণে সজাগ কৰিবৰ কাৰণে আজি আমাৰ গোপালকসকল ইয়াত উপস্থিত আছিলে। সেই গোপালকসকলক আমি বিভিন্ন শিতানত তেওঁলোকক আমি অৱগত কৰাওঁ, কেনেদৰে বিশুদ্ধ গাখীৰ বিশুদ্ধভাৱে আমি উৎপাদন কৰিব পাৰোঁ বা উন্নত মানদণ্ডৰ আমি গাখীৰ নিজৰ গোহালিত উৎপাদন কৰিব পাৰোঁ, তাৰ ওপৰত তেওঁলোকক আমি সজাগ কৰোঁ। লগতে আমাৰ পশু খাদ্যৰ সুষম আহাৰ
খোৱালে তাৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ লাভৱান আমি হ'ব পাৰোঁ তাৰ ওপৰতো আমি গুৰুত্ব প্ৰদান কৰোঁ। লগতে কিছুমান বেমাৰ আছে যিবোৰ বেমাৰ নেকি গৰুৰ পৰা মানুহলৈকে বা মানুহৰ পৰা গৰুলৈকে যাব পাৰে, যেনে ধৰক ব্ৰুচেল'চিছ নামৰ এটা বেমাৰ আছে যিবিলাকক বৈজ্ঞানিক ভাষাত জনটিক ডিজিজ বুলি কোৱা হয়। তো সেই বেমাৰবিলাকৰ পৰাও আমি কেনেদৰে হাত সাৰি থাকিব পাৰোঁ বা সেইবোৰ আমি কেনেদৰে তাক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ তাৰ ওপৰত আজি এই শিবিৰটোত আমি গুৰুত্ব প্ৰদান কৰোঁ। আজি কেনেকুৱা দেখিলে ব্ৰাহ্মণ অঞ্চলটোত কেনেকুৱা দেখিলে এই গোটেই অঞ্চলটোৰ পৰা বহুত মানুহ আহিলে, আপুনি আজি কেনেকুৱা দেখিছে? আচলতে আজি ইয়াত মানুহৰ উপস্থিতিটো দেখি বহুতে ভাল লাগিছে আৰু তেওঁলোকৰ সঁহাৰিৰ প্ৰতি আমি বহুতে মানে আনন্দিত হৈছোঁ আৰু সকলোৱে দেখিছোঁ সকলোৱে আমাৰ লগত সহযোগিতা কৰিছে, তেওঁলোকে আমাৰ লগত আলোচনা কৰিছে, নজনাটো আমাক সুধিছে, কিন্তু তেওঁলোকৰ আগ্ৰহ দেখি মানে আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ ওচৰত আমি আৰু এনেকুৱা ধৰণৰ কিছুমান প্ৰশিক্ষণ শিবিৰ লৈ আনিম বুলি তেওঁলোকক কথা দিছোঁ। খাদ্য সুৰক্ষাৰ সজাগতা শিবিৰ আমাৰ প্ৰথম প্ৰচেষ্টা আছিল আৰু আমি ইয়াতে 6টা কেম্প কৰিম বুলি প্ৰথমতে আমি টাৰ্গেট লৈছিলোঁ। খুবেই ভালকৈ আমি আগবাঢ়ি গৈছোঁ আৰু পোনপ্ৰথমতে মই সেইটো কাৰণে আমাৰ গোপলক যিমানখিনি আছে পুৰবী ডেইৰীৰ লগত জড়িত তেখেতসকলক মই নিজৰ মানে অন্তৰৰ পৰা মই থেংক ইউ জনাম আৰু আগন্তুক অনাগত দিনবিলাকতে আমি যাতে আৰু এনেকুৱা সজাগতা শিবিৰ কৰি যাওঁ সেইটোৱে মোৰ কামনা থাকিল।